হেল্ল' পানাসকল, আৰু আজি মই যাই আছোঁ গুৱাহাটীলৈ। আৰু গুৱাহাটীত আছে এখন জ্যোতিষৰ অনুষ্ঠান, আৰু কি আছে মই ভিডিঅ'টোৰ পিছত ভালদৰে দেখাই আছোঁ, আৰু বৰ্তমান আপোনালোকে চাই থাকক। আমি গুৱাহাটীলৈ যাব বুলি ৰাতিপুৱাই ওলাইছোঁ। 6টা ট্ৰেইন আছিল। মই উঠা ট্ৰেইনখন আৰু এইখন ট্ৰেইন একেলগে এটা ৰাস্তালৈ যাই আছে। এখন ট্ৰেইন ডিব্ৰুগড়লৈ যাব কিজানি, আৰু একেলগে যাই আছে। আৰু আমি আহি পালোঁ গুৱাহাটী ষ্টেচন, আৰু গুৱাহাটী ষ্টেচনৰ পৰা আমি যাই আছোঁ পাঞ্জাবাৰীলৈ, আৰু তাতে আমাৰ অনুষ্ঠানটো হ'ব। আমি যাই আছোঁ পাঞ্জাবাৰীলৈ, আৰু আমি ৰিজাৰ্ভ বেংক হৈ এইফালে আহিছোঁ। আৰু এয়া হৈছে দীঘলী পুখুৰীৰ সন্মুখৰ দৃশ্য, আৰু ইয়াত কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ, কিবা ৰাস্তা ঘাট বনাই আছে। আৰু আমি আহি পেলাই দীঘলী পুখুৰী এইটো পাৰে থাকিলোঁ, আৰু এইটো পাৰে আমি আছিলোঁ বাছ ৰখি। পিছে সিদিনাখনে বাছ নাহিল, মানে বাছ সিদিনাখনে এয়াৰ শ্ব' হোৱাৰ কাৰণে 9 তাৰিখ আছিল, আৰু 9 তাৰিখে এয়াৰ শ্ব' হোৱাৰ কাৰণে ইফালে বাছ নাহিল। সেইবাবে আমি আকৌ গণেশগুৰিৰ ইটো চাইডে অহা ৰাস্তাটোত, মানে 15 বজাৰ পৰা আহি পেলাই আমি অ'টো এখন ধৰি অ'টোত আহি গ'লোঁ। অ'টো মানে ইলেক্ট্ৰনিক টেম্পো, আৰু সেই ইলেক্ট্ৰনিক টেম্পোখনতে আমি 5জন উঠি পেলাই আহিলোঁ। আমি বৰ্তমান আহি পালোঁ, আৰু পৰিৱেশটো এনেকুৱা ভাল লগা মুহূৰ্ত। ইয়াতে বাকীখিনি এতিয়া ক'ত কি হৈ চাই লওঁ। আৰু প্ৰথম আমি আহি খোৱাৰ বাবে কেণ্টিনত আহিলোঁ, আৰু ইয়াত কেণ্টিনত খোৱাৰ কাৰণে কুপন দিয়ে, আৰু কুপনখন লৈ আহি ইয়াত কুপন দিয়াৰ পিছত ব্ৰেকফাষ্ট দিয়া হয়। তেনেকৈ খালোঁ আৰু আমি। অকল আৰু মই এতিয়া বৰ্তমান আছোঁ শিল্পগ্ৰামত, আৰু শিল্পগ্ৰামত এয়া চলি আছে এষ্ট্ৰলজিৰ ইণ্টাৰনেশ্যনেল হেৰি, তাতে আহিছোঁ। ময়ো বৰ্তমান শিকি আছোঁ, যিহেতু এনেকৈ অনুষ্ঠানটোত আহিছোঁ। গুৱাহাটী পাঞ্জাবাৰী শিল্পগ্ৰাম, আৰু এই অডিটৰিয়ামটোৰ ভিতৰতে হ'ব এই আমাৰ কনফাৰেঞ্চ মিটিংখন। আৰু ইয়াৰ ভিতৰত আৰম্ভ হ'বলৈ লৈছে। ময়ো আহি পেলাই বহি ল'লোঁ ইয়াতে। I request respected Professor Dr. Ramakrishna Sastry to come forward and do the lighting of the lamp. Om Agne Aya Evitaya Grinano Hydrodaya Rihata Saksipara Hisiom Sonnade Viradhastaya। আৰু এনেদৰে বন্তি প্ৰচলন কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰি কলিকতাৰ পৰা অহা ৰামকৃষ্ণ শাস্ত্ৰীদেৱ, আৰু লগত আছে ডক্টৰ কুমুদ শৰ্মা শাস্ত্ৰীদেৱ। আৰু এই অনুষ্ঠানটোত আহিছে অসমৰ বাহিৰৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লোক, যিসকল জ্যোতিষ বিদ্যাৰ লগত জড়িত, সেইসকল লোক ইয়াতে আহিছে। পানীৰ গুৰু ৰমণী অধ্যাপকৰ ওচৰত এতিয়া চৰ্চা নোহোৱা মানে পাহৰিছোঁ, কিন্তু এনেকুৱা এখন মহা বিকাশ আৰু হৃদয়ক পৰিষ্কাৰ কৰা, মন্ত্ৰমুগ্ধ কৰা, আৰু মানুহৰ জীৱনত এটা নতুন পৰিৱৰ্তন। আৰু এখেত হৈছে কলিকতাৰ পৰা অহা বিখ্যাত জ্যোতিষী তথা ইণ্ডিয়ান ইনষ্টিটিউট অৱ অৰিটৰিয়েল হেৰিটেজ কলকাতাৰ অধ্যাপিকা ডক্টৰ গোপা শাস্ত্ৰী। আৰু ইয়াৰ মিটিঙৰ মাজে মাজে নৃত্য পৰিৱেশনো কৰা হৈছে।
भक्तानं सुखदे नमः रूपं देहि जयं देहि देहि विभोजनं धूम्रनेत्रं আৰু ইয়াতে ইণ্ডিয়ান ইনষ্টিটিউট অফ অৰিটৰীৰ হেৰিটেজ কলকাতাৰ পৰা অহা ডক্টৰ ৰামকৃষ্ণ শাস্ত্ৰীদেৱক উপহাৰ আগবঢ়ায়। Krishnaय Vasudevaya Devaki Nandanaya Nanda Gopal আৰু এখেত হৈছে দক্ষিণ পাট সতাই সত্তা যোৰহাটৰ সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱ গোস্বামী। এই কথাটো সুন্দৰৰূপে প্ৰতিভাত কৰিছে যে মায়াময় এই সংসাৰ এই অনিত্য সংসাৰ কেৱল মায়াৰ জাল অনিত্যয়ে সংসাৰ কেৱল মায়াৰ জাল মায়াৰ কোৱলিত জ্ঞান চক্ষু হেৰুৱা মায়াৰ কোৱলিত জ্ঞান চক্ষু হেৰুৱা পৰিচয় অন্ধ পৰিচয় অন্ধ গুৰুৰ উপদেশে হৰিক ভজি গুৰুৰ উপদেশে হৰিক ভজি হেৰুৱা কেৱল মায়াৰ জাল। এই মায়াৰ বান্ধোনক আমি যদি খণ্ডন কৰিব নোৱাৰো আৰু সেই মায়াৰ বান্ধোনক খণ্ডন কৰিবলৈ হলে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ওপৰত থকা যি ষষ্ঠ ইন্দ্ৰিয় মন যি বৰ খবৰ সেই মনক যদি আমি বান্ধিব নোৱাৰো শাস্ত্ৰত কৈছে মনঃ এব মনুষ্যানাম। উপস্থিত সবাইকে আমার অনেক শুভেচ্ছা জানাই। নমস্কার। আৰু এতিয়া বিভিন্নজন জ্যোতিষক তেওঁলোকক উপাধি তথা এৱাৰ্ড দিছে, যাৰ যেনেকৈ যোগ্যতা হিচাপে তেওঁলোকক সন্মান তথা তেওঁলোকক উপাধি তেনেদৰে প্ৰদান কৰিছে। Next, I will call Mr. Amulya Sharma from Dorao. Sandraditya Vimardaka Singhikaya Sudam Rudra Mr. Amulya Sharma from Dorao. Vamuraho Dr. Anil
আৰু বৰ্তমান ইয়াতে এৱাৰ্ড দি আছে। Jagatmata Kamakya Award. আৰু এতিয়া আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যাই আছোঁ আৰু কুপন দিলে আৰু কুপন লৈ পেলাই আমি এতিয়া যাই আছোঁ খাবলৈ, মানে কুপন দিয়াৰ পিছতহে খাব যাব পাৰে। আৰু এয়া ধুনীয়া পৰিৱেশৰ মাজত আমি এতিয়া খোৱা বোৱা কৰি ল'লোঁ আৰু খোৱা বোৱা কৰি উঠি আমাৰ মঙলদৈ ফালৰ পৰা যিবোৰ গৈছে মানুহ তেওঁলোকৰ লগত আমি ফটো এখনি উঠিবৰ কাৰণে যাই আছোঁ অলপ বাহিৰৰ ফালে। আমাৰ গুৰুসকলৰ লগতে আমাৰ শিষ্যসকলেও একেলগে উঠিবৰ বাবে এখনি ফটো যাই আছোঁ উঠিব। আৰু আমি একেলগে এখন গ্ৰুপ ফটো উঠি পেলাই এনেই ইটো চাইডৰ পৰিৱেশটো আমি চাবলৈ আহিছোঁ। আৰু এইখিনি ঠাইত কয় শিল্প কাম বুলি কলাক্ষেত্ৰ একেবাৰে ওচৰতে, কলাক্ষেত্ৰৰ লগতে আহিব লাগে। আৰু ইয়াতে আমাৰ জ্যোতিষৰ প্ৰগ্ৰেমটো হৈছিল আৰু ইয়াতে তাৰে ভিতৰতে এইবিলাক দোকান পোহাৰ ইয়াতে আছে আৰু তাকে আমি চালোঁ অলপ সময়। আৰু এতিয়া আমি অলপ হিন্দী চাই পেলাই গুচি আহিলোঁ আৰু এতিয়া যাই আছোঁ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আৰু মোৰ পিছফালে চাব পাৰে আপোনালোকে কলাক্ষেত্ৰ, আৰু কলাক্ষেত্ৰৰ ওচৰতে যিহেতু আছিলোঁ কলাক্ষেত্ৰৰ অলপ গেটখন দেখাই দিলোঁ।